মোদীৰ গৰ্জন হকিয়নিলৈ কেৰেপ নকৰি পুনৰ জম্মু কাশ্মীৰৰ একাধিক স্থানত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ। নৰেন্দ্ৰ মোদীৰ স্পষ্ট মত, যদি পাকিস্তানৰ সৈতে কথা হয় তেন্তে এইবাৰ আমি কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰক লৈহে কথা পাতিম। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ কিছু সময়ৰ পিছতে পাকিস্তানে পুনৰ জম্মু কাশ্মীৰৰ একাধিক স্থানত ড্ৰোন আক্ৰমণৰ চেষ্টা চলায়। যোৱা কেইদিনমানৰ দৰে সোমবাৰে নিশাও ভাৰতীয় সেনাই আকাশতে সেইবোৰ ড্ৰোন ধ্বংস কৰে। কিন্তু সমগ্ৰ ঘটনাই পুনৰ সংশ্লিষ্ট অঞ্চলসমূহত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা 9 বজাৰ পিছত পঞ্জাবৰ জলন্ধৰ আৰু উধামপুৰৰ নৰ্দাৰ্ণ কমাণ্ড আৰু এয়াৰফ'ৰ্চ ষ্টেচনৰ ওপৰত 15খন ড্ৰোন উৰি থকা দেখা গৈছিল। লগে লগে আকাশতে সেইবোৰ নিষ্ক্ৰিয় কৰা হয়। জলন্ধৰ আৰু চাম্বাত বিস্ফোৰণৰ শব্দও শুনা গৈছিল বুলি সূত্ৰই দাবী কৰিছে। সামৰিক সূত্ৰৰ মতে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে, আতংকিত হোৱাৰ কোনো কাৰণ নাই। সমগ্ৰ অঞ্চলটোত বাহিনীৰ কঠোৰ নিৰীক্ষণ আছে। নিৰাপত্তাজনিত কাৰণত সংশ্লিষ্ট অঞ্চলসমূহত ব্লেকআউট কৰা হৈছে। উল্লেখ্য যে সোমবাৰে দিয়া দীঘলীয়া ভাষণত মোদীয়ে স্পষ্টকৈ কয় যে সন্ত্ৰাসবাদৰ বিষয়টোত কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব আৰু প্ৰয়োজন হ'লে উপযুক্ত উত্তৰ দিয়া হ'ব। মোদীৰ ভাষাত সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে, সন্ত্ৰাসবাদ আৰু বাণিজ্য একেলগে চলিব নোৱাৰে, পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। অৰ্থাৎ সন্ত্ৰাসবাদৰ বিষয়ত ভাৰত শূন্য সহনশীলতাৰ পথৰ পৰা বিচ্যুত নহয়। পাকিস্তানে যদি বৰ্তি থাকিব বিচাৰে তেন্তে এতিয়াই সন্ত্ৰাসবাদৰ পথৰ পৰা আঁতৰি আহিব লাগিব। কিন্তু মোদীৰ এই হুংকাৰ বা গৰ্জনলৈ কেৰেপ নকৰি পাকিস্তানে পুনৰ জম্মু পঞ্জাবৰ একাধিক স্থানত ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলায়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।